সপোনখিনি কওক পৰিকল্পনাটো কওক মনৰ সপোন পূৰ্ণ হৈছে আপোনাৰ পৰম শ্ৰদ্ধা আইনক সমস্ত আজি আমাৰ গুৰুগৃহ প্ৰতিষ্ঠা কৰা হ'ল গুৰুগৃহ প্ৰথমে গুৰুগৃহ আমি দেৱেন দাস বাবজনাই প্ৰতিষ্ঠা কৰিলে তাৰপিছত আমাৰ পিছৰ পৰ্যায়ত কান্তাই নাও প্ৰসংগ লাগি হয় নাও প্ৰসংগৰ অন্তত দেৱেন দাস বাবজনাই আমাক ভাগৱত পাঠ কৰি আমাক উৎসৱৰ কীৰ্তন কৰালে তাৰ অন্তত এতিয়া আমি ধৰিছোঁ আইতা বস্তু পিছত মানে মহাপ্ৰসাদ বিতৰণ হ'ব তাৰপিছত মহাপ্ৰসাদ বিতৰণ চলি যাব আজি সমস্ত বাবাই সমস্ত লগ পাই কেনেকুৱা লাগিলে ভাল লাগিলে এতিয়া বড়ো বাবা কৃষ্ণ 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 আজি সঁচাকৈ এটা পবিত্ৰ মুহূৰ্ত পবিত্ৰ দিন ৰমায়তৰ প্ৰাথমিকৰ আমাৰ সম্পাদক বাপজন তেখেতৰ গৃহত ডেকা বাপৰ গৃহত আৰু অনুপমা আইৰ গৃহত আজি স্থায়ীভাৱে গুৰু আসন ভাগ স্থাপন কৰা হৈছে আৰু গুৰু আসন স্থাপন কৰিবলৈ পৰম শ্ৰদ্ধাৰ দেৱেন দাস বাপজন আহিছে পুৱা 9 বজাৰ লগে লগে এই গুৰু আসন ভাগ স্থাপনৰ কাৰ্য আৰম্ভ হৈছে আৰু 10 বজাত শেষ হৈছে তাৰপিছতে আমি প্ৰাথমিকৰ ফালৰ পৰা কান্তাই আমাৰ নমাচাৰ্য কান্তা আয়ে নাম প্ৰসংগ ভাগ পৰিচালনা কৰিলে আৰু এই কান্তাই পৰিচালনাত যি নাম প্ৰসংগ হ'ল তাৰ অন্তত পুনৰবাৰ ডেকা বাপৰ অনুৰোধ মৰ্মে মহাভাগৱত ভাগীৰ পাঠ কৰা হ'ল কীৰ্তন কৰা হ'ল আমি সকলোৱে শ্ৰৱণ কৰিলোঁ আৰু পাঠ কৰিলে দেৱেন দাস বাপজনে সুন্দৰ ব্যাখ্যা আজি সুন্দৰভাৱে আমি ঋষভ চৰিত্ৰটো শুনিলোঁ ঋষভৰ 100জন পুত্ৰ আছিলে 100জন পুত্ৰ সম্পৰ্কে তেখেতে ক'লে কেনেকৈ তেখেতৰ প্ৰথম পুত্ৰ ভৰত আছিল ভৰতৰ নামত আচলতেই আমাৰ ভাৰতবৰ্ষ হ'ল বুলি কোৱা হয় আৰু বাকী 9জন আমি পাইছোঁ নৱসিদ্ধ হিচাপে তেখেতসকলক আমি পাইছোঁ তাৰপিছত আৰু 9জনে নৱদ্বীপৰ তেওঁলোকৰ ৰজা হ'ল নৃপতি হ'ল আৰু বাকী 81জন তেখেতৰ বিপ্ৰ হ'ল বা ব্ৰাহ্মণ হ'ল বুলি তেখেতে আমাক ব্যাখ্যা দিলে শুনি আমি সকলোৱে সন্তুষ্ট হৈছোঁ সেয়েহে সবাৰে আকৌ ইয়াতে সমবেত হৈ এই গুৰু আসনৰ সন্মুখত আমি পুনৰবাৰ ভৰি ধ্বনি দিছোঁ কৃষ্ণ কৃষ্ণ হৰি এতিয়া সকলোকে দেখাওঁ আপুনি কওক আপুনি কি কি কৰিলে আপুনি আজি ইয়াত আহি কি অনুষ্ঠান কৰিলে ইয়াত আহি আমি মা প্ৰসাদখিনি শৰাই সজালে শৰাইখন আমি সজালোঁ সজাৰ পিছত আৰু কান্তাইয়ে প্ৰসংগ ভাগি আগবঢ়ালে আমি আটাইয়ে প্ৰসংগ ভাগি আগ ধৰিলোঁ তাৰপিছতে প্ৰসংগৰ শেষত দেৱেন ডেকা বাপজনে ভাগৱত পাঠ কৰিলে আমি আটাইয়ে শ্ৰৱণ কৰিলোঁ ঋষভ চৰিত্ৰৰ বিষয়ে আজি কৈছিল সেইখিনিকে আমি আটাইয়ে শুনি পেলাই অতি আনন্দৰে আমাৰ মানে নামঘৰ প্ৰতিষ্ঠা হৈ গ'ল এতিয়া আৰু আমাৰ এখন কিয় হেৰি এতিয়াতো আমাৰ এতিয়া শৰাই বিসৰ্জন দিয়া হ'ব বিসৰ্জন প্ৰসাদ বিতৰণ কৰা হ'ব তাৰপিছতে আৰু আমাৰ সকলোৱে অন্ন লৈ পেলাই ঘৰা ঘৰি যোৱা হ'ব এতিয়া আমাৰ বৈষ্ণনীয়া ইমান দেৰি হ'ল কি এতিয়া আপোনাৰ ক্ষেত্ৰত মোৰ কিমান দেৰি হ'ল মানে মই আপোনালোকৰ গাঁৱত গ'লোঁ প্ৰথম আপোনালোকৰ গাঁওখন গতে চালোঁ সেউজীয়া সুন্দৰ পৰিৱেশৰ গাঁও এই গাঁওখনত যদি এসপ্তাহ মানুহ থাকে একদম মানুহ তজবজীয়া হৈ আহিব গাঁৱৰ অনুভৱ নোহোৱাই হৈ গৈছে গতিকে চাই চিন্তি আহিলোঁ আপোনাক গৃহটোত যাব নোৱাৰিলোঁ আপুনি কৈছে যদিও তাতে আছোঁ আপোনাৰ মই বোৱাৰীক ফোন কৰি কৰিছিলোঁ তেওঁলোকৰ ডাঙৰ খুৰাকৰ বৰ্তাকৰ ছোৱালীজনী মোৰ লগত পঢ়া গম পাওঁ কালি বিয়া কালি আজিকে দিয়ক আপুনি দুআষাৰমান কওক কিবা কিবি আজি কেনেকুৱা অনুভৱ ৰাইজসকলক মাতি আনি লাগিছে আজি আমাৰ নিজৰ গৃহৰ গুৰু সংঘাৰী প্ৰতিষ্ঠা হৈ গ'ল গতিকে এইখিনি আমাৰ শ্ৰদ্ধা বা ৰমায়তৰ শ্ৰদ্ধা বাবা সমস্ত ভালদৰে সহযোগ কৰিছে আৰু আমাৰ আজি ৰাতিপুৱা শ্ৰদ্ধাৰ
শ্ৰীযুত দেবেন দাস বাবদা বাবদে আমাৰ গৃহৰ গুৰু সংঘাৰী প্ৰতিষ্ঠা হৈ গ'ল। তাৰপিছত শ্ৰদ্ধাৰ কান্তাইৰ দ্বাৰা আমাৰ প্ৰসংগ হৈ গ'ল। তাৰে পিছত আকৌ আমাৰ শ্ৰদ্ধাৰ পূজনীয় দেবেন দাস বাবদে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ প্ৰিয়ংশ শ্ৰৱণ তেখেতে কীৰ্তন কৰিলে আৰু আমি আটাইয়ে শ্ৰৱণ কৰিলোঁ হওক। আৰু আমি এইখিনিত আমি খুব শ্ৰৱণ কৰি খুব আনন্দ লাভ কৰিছোঁ। গতিকে আৰু আপোনালোকৰ এতিয়া আটাইৰে সহযোগ পাই আমি খুব আনন্দ। আজি কিমান ভকত বৈষ্ণৱ আহিছে? আমাৰ মানুহজন আহিছে দেই এখেতৰ লগত। এতিয়ালৈকে আমি ঠিক মানে হয়তো 40-45 জনৰ বেছি হ'ব চাগে। মিতিৰ কুটুম আপোনাৰ ঘৰৰ পৰা কোনোবা আহিছেনে? আপোনাক ডাঙৰ ল'ৰা দেখা নাই? তলত আছে। তাকো উঠাও, তাকো সৰু হয়। সি আজি বহুত দিনৰ মূৰত আহিছে। ডেকা বাপ আপোনাৰ ক্ষেত্ৰত ল'ম কওক কি ভাগৱত অনুষ্ঠান কৰিলে আৰু আসন প্ৰতিষ্ঠা কৰিলে আৰু কওক এতিয়া লাইভ চলি আছে। আপুনি কিবা কয় এতিয়া প্ৰতিষ্ঠা কৰিব কিমান সময়ত আহিলে কেনেকে কৰিলে কিমানজন মানুহৰ মাজত কি কম আমাৰ আচলতে জ্ঞানৰ এজন জ্ঞানৰ ভাণ্ডাৰ। ভাগৱত অনুষ্ঠান কিন্তু ধুনীয়া হৈছে হেৰিত মানে লাইভত দিছে ন। কেইবজাত আহি পাইছে আপুনি বা? কেইবজাত আহি পাইছে? 9 বজাতে তেখেত আহি পাইছে। 9 বজাত তেখেতে ভাগৱতৰ সুন্দৰ ব্যাখ্যা কৰে আৰু অসমৰ বিভিন্ন ঠাইত তেখেতে ভাগৱত পাঠ কৰে, কীৰ্তন কৰে আৰু শ্ৰৱণৰ আনন্দ দিয়ে। যেনেকৈ আজি আমাক আনন্দ দিছে বিভিন্ন ঠাইত তেখেতে। বাপ কোন প্ৰাথমিকৰ জানো গম নাপালো। কৃষ্ণনগৰ মোৰ হেৰি ৰমাকান্ত মুক্তিয়াৰ কৃষ্ণ। আপুনি কিবা ক'বনে বাৰু? আপোনাৰ বাপজনে এতিয়া ধুনীয়াকৈ গামোচা চামোচা লৈ বহি আছে, নকয় আকৌ কিবা কয় এতিয়া লাইভত কিবা কয় আপুনি? আমাৰ আজি অনুষ্ঠান হৈছে আমাৰ নামঘৰ প্ৰতিষ্ঠা, তাৰে ওপৰত কওক কি কি কয়। ভাল হৈছে, বাপজনৰ অনুষ্ঠান ভাল হৈছে, ভাল লাগিছে। সদায় আমাৰ বাপজন শ্ৰদ্ধাৰ বাবে ভাগৱত সুন্দৰ হৈছে আৰু আমিও বহুত উপকৃত হৈছোঁ। এই ভাগৱত পাঠ শুনি ভাল লাগিলে। কৃষ্ণ দিয়ক কৃষ্ণ কৃষ্ণ। আপুনি কওক। এয়া আমাৰ সম্পাদক বাপৰ ভনী জোৱাই না? ভনী জোৱাই ডাঙৰ সৰু ককাই কিবা কওক। আজি মোৰ ভণ্টিহঁতৰ ঘৰত পালনা পাতিছে, খুব ভাল লাগিছে। আহিছোঁ নামঘৰ প্ৰতিষ্ঠা পাতিছে। সোনকালে আহিছোঁ। ইয়াতে পালনামৰে এটা সৰুকৈ হ'লেও এটা নামঘৰ প্ৰতিষ্ঠা কৰিছে। আমি ভাই ককাই সকলোবিলাক লগাই আহিছোঁ আৰু এতিয়া আমি বাপ বন্ধাসকলক লগ পাইছোঁ, ভাল লাগিছে। এনেকৈ আহোঁৱে আমি যেতিয়াই সুবিধা হয় তেতিয়া আহোঁ। এতিয়া নামচাম পাতে আমাক মাতি আনি আহোঁ আৰু ওচৰতে থাকে যিহেতুকে না। ঘৰটোতো বহুত দিন হ'ল, নামঘৰ প্ৰতিষ্ঠাহে কৰা নাছিলে, বৰ্তমান আজি নতুনকৈ প্ৰতিষ্ঠা কৰিলে। দাদা কিবা ক'ব? আপুনি ডাঙৰ ককাই না? এতিয়া আপুনি কিবা ক'বনে? কম মানে আজি আৰু ভাল লাগিল। ভণ্টি নতুনকৈ আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰিলে, গতিকে ককাৰ হিচাপে মোৰো আশীৰ্বাদ থাকিল ভাল হওক, ভৱিষ্যত আৰু ঘৰটোৰ যি আধৰুৱা কাম আছে হৈ উঠক। এয়া আমাৰ মানুহজন কেতিয়াও নামঘৰৰ অনুষ্ঠানত নাথাকে, আজি আহিছে বৰ্তমান। আজি এতিয়া বহি আছে, একো খোৱা বোৱা নহয় কাৰণে এতিয়া মানে বহি আছে, প্ৰসাদ চসাদ খাব বাৰু। যিহেতুকে ওচৰতে নাম প্ৰসংগ হৈছে। কিয় পোৱালিক আনিব কৈছে, নানিলে যে? আমাৰ সমস্ত বাপ আই ইয়াতে আমাৰ বহি আছে, সকলোৱে বিয়া থোৱাত ব্যস্ত হৈছে। এতিয়া প্ৰসাদ বিতৰণ হৈ আছে বৰ্তমান। এতিয়া আমাৰ মাহ প্ৰসাদ হ'ল আমাৰ উৰুকা মগু হয়, ফল প্ৰসাদ কাটি আছে বৰ্তমান। এতিয়া আমাৰ মাহ প্ৰসাদ বিতৰণ হ'ব, তাৰপিছত আমাৰ অন্ন বিতৰণ হ'ব, অন্ন খোৱা হ'ব। এতিয়া সকলোৱে এতিয়া ব্যস্ত হৈ আছে। ডেকানী আই
কওক আজি বহুত দিনৰ মূৰত লাইভত আহিছে ডেকানী আই এই আইগৰাকী আজি বহুত দিনৰ মূৰত দেখা পালোঁ দিয়ক আপুনি কিবা লাইভ চলি আছে কেনেকুৱা অনুভৱ হ'ল আজি ইয়াত আহি আজি দেহাটো কেনেকুৱা লাগি আছে আপোনাৰ এনে ভকতি অনুষ্ঠানবিলাকত গ'লে নিশ্চয় ভাল লাগে এনে ঘৰত থাকিলেতো অকলশৰীয়া অনুভৱ হয় না সেইকাৰণে আজি এনেকুৱা অনুষ্ঠানত আহিছে ভাল লাগিছে নিশ্চয় আইগৰাকী আৰু ঘৰত থাকিলে অকলশৰীয়াকে লাগে যিহেতুকে বাপ যোৱা আজি 5 মাহ 6 মাহ হ'ল 6 মাহ হ'ল 7 মাহ হ'ল বাপ আজি ঢুকুৱা 7 মাহ হৈ গৈছে আই এতিয়া অকলশৰীয়া যিহেতুকে অলপ দুখতে থাকে ঘৰতে এতিয়া আজি অনুষ্ঠানবিলাকত আহিছে ভাল লাগিছে নিশ্চয় আজি আমি লাইভটো ইয়াতে সামৰিব ওলাইছোঁ যোনে যোনে চাইছে সকলোৱে আশীৰ্বাদ কৰিব আইৰ দেহ মন যাতে সুস্থ হৈ থাকে আজিলৈ ইয়াতে বিদায় লৈছোঁ